প্ৰশংসা। মোৰ নাম শ্ৰী বিশ্বজিৎ সিং। মই কুমটাই চকলীয়া ঘৰ। মোৰ হাক্য এটা আছে। মোৰ হাক্য হ'ল মোৰ মাইকী মানুহজনী পাগলী হৈ ঘৰৰ পৰা ওলাই গৈছিলে। মই বহুত জেগা দেখালোঁ, য'ত ত'ত মই একো নেপালোঁ। আকৌ মোক এজনে ক'লে নামঘৰত গ'লে চব সঁচা হয়। মই নামঘৰত আহিলোঁ। নামঘৰত আহি মই প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰি কৰি কান্দি কান্দি তাৰপাছত এয়া মোৰ মাইকী মানুহ ভালে ভালে আহিলে ঘূৰাই। মোৰ সেইটোৱে আছিলে আপোনাৰ সাক্ষ্য, আৰু বেছি নাই। মোৰ ল'ৰা ছোৱালী দুটা আছে। ধন্যবাদ থাকিলে। মোৰ নাম শ্ৰী হেমল আহোন। মই দুলিজান মণ্ডলীৰ পৰা আহিছোঁ। মোৰ এটা জীৱন্ত সাক্ষাৎকাৰ দিব আছে। মোৰ আজি 4 বছৰ আগতে মোৰ ব্লাড বমি হৈছিলে, আৰু মই তেতিয়া ডিব্ৰুগড় ৰেফাৰ কৰিছিলে অইলৰ পৰা, কিন্তু মোক ডিব্ৰুগড় নেপাবগৈ বুলিয়ে কৈছিল। কিন্তু মোৰ মানুহগৰাকীয়ে পিতাই ইয়ালৈ আহে, আৰু তেওঁ পিতাই নাম লৈ লৈ মোক ডিব্ৰুগড় পোৱালেগৈ। যি 2খন হাতত মোক চেলাইন দি নিছিলে, কিন্তু চেলাইন মোৰ গালৈ সোমোৱা নাছিলে। কিন্তু মই ভাল ধৰণে ডিব্ৰুগড় পাইছিলোঁগৈ। এয়া তাৰ পাছতে মই আহিলোঁ ছুটি কৰি অহাৰ পাছত মই পিতাইৰ ওচৰলৈ আহিলোঁ। অহাৰ পাছত মই হায়দৰাবাদলৈ যাবলৈ ওলালোঁ। মই পিতাইক ক'লোঁ, পিতা মই হায়দৰাবাদলৈ যাব লৈছোঁ, মোৰ এনেধৰণৰ প্ৰব্লেম হৈ আছে। পিতাই ক'লে ভাল হ'ব, একো চিন্তা কৰিব নাই, গৈ আহা। গ'লোঁ, গৈ আহিলোঁ। কিন্তু মই ঠিকেই আছিলোঁ। মোৰ মাজতে কিছুমান ভুল হৈ গ'ল। মোৰ বিশেষকৈ হাৰ্নিয়া প্ৰব্লেম এটা আহি গ'ল। হাৰ্নিয়া প্ৰব্লেমটো অহাৰ পাছতেই মই মেডিকেললৈ 2বাৰ গ'লোঁ, মই অপাৰেশ্যন কৰিবলৈ বুলি। কিন্তু মোৰ ব্লাডৰ গণ্ডগোলৰ কাৰণে মই অপাৰেশ্যন কৰিব পৰা, মোৰ ডক্টৰে অপাৰেশ্যন কৰিব নোৱাৰোঁ বুলি ক'লে। তাৰপাছতে মই মেডিকেলত থাকোঁতেই মই চিন্তা কৰিছিলোঁ যে মই পিতাইৰ ওচৰলৈ যাম, তাতেই মই মুক্ত হ'ম। হয়, সেইমতে মই ভাল পাই গৈছিলোঁ। কিন্তু মোৰ নিজৰ ভুলৰ বশতঃ মই যি অপৰাধ কৰিলোঁ, মই নিজকে গম নাপালোঁ মই কেনেধৰণে লগৰ লগত অপৰাধ কৰি পালোঁ। সেই অপৰাধৰ কাৰণে আকৌ মোৰ হাৰ্নিয়াটো এগুণৰ জেগাত 2গুণ হৈ গ'ল। গতিকে মই পিতাই শ্ৰীচৰণত সহস্ত কোটিবাৰ প্ৰণাম জনাই আজি মই আপোনালোকৰ আগতো কৈছোঁ, মোক যেন এই বেমাৰকেইটাৰ পৰা মোক মুক্ত কৰি দিয়ে, এই ভগৱানৰ শ্ৰীচৰণৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ ছোৱালীজনীও এটা বিশেষ বেমাৰৰ খবৰ এটা আহিলে ডিব্ৰুগড়ৰ পৰা। এয়া যেন সম্পূৰ্ণ পিতাইৰ ওপৰতে মই এৰিছোঁ। পিতাই আমাক সম্পূৰ্ণ যেন ভাল কৰি দিয়ে, এই মোৰ প্ৰাৰ্থনা। ধন্যবাদ থাকিলে। ঈশ্বৰৰ প্ৰশংসা হওক। গুৰু মা গুৰু পিতা সহস্ৰ কোটি প্ৰণাম জনাইছোঁ। মোৰ স্বামীয়ে জীৱন্ত সাক্ষ্য দিলে, কিন্তু কিছুমান পাপৰ সাক্ষ্য দিয়া নাই বা কোৱা নাই। গতিকে তেওঁ ক'বলৈ অকণমান কষ্ট পাইছে, গতিকে মই কৈ দিবলৈ ওলাইছোঁ। তেওঁ লগ সংগৰ লগত অকণমান বেয়া বস্তু গ্ৰহণ কৰিছিলে। পিতাই যাতে ক্ষমা দিয়ে, আৰু তামোলখনো এৰিব পৰা নাই, সেয়াও যাতে পিতাই আশীৰ্বাদ কৰে। তেওঁ লেট্ৰিনটো ক্লিয়াৰ নহয় কাৰণে তামোলখন খায়। দিপেনৰ আগতো এদিন ভুল কৰি থৈছে, তেওঁ যাতে ক্ষমা কৰি দিয়ে। সকলো পাপ মই স্বীকাৰ কৰিছোঁ। তেওঁ কিমান যে বেবিচাৰি কৰিছিলে, সেয়াও যাতে প্ৰভুৱে ক্ষমা কৰি দিয়ে, তাক ধন্যবাদ দিছোঁ। পিতাৰ শ্ৰীচৰণ কোটি ধন্যবাদ দিছোঁ মোৰ স্বামীক ঘূৰাই পোৱাৰ কাৰণে। পিতা শেষলৈকে যাতে প্ৰভুৱে ৰাখি থাকে, ধৰি থাকে, তাৰ কাৰণে ধন্যবাদ। ধন্যবাদ থাকিলে দুইজন।